মৰ্মান্তিক। পিতৃ মাতৃৰ লগত ল'ৰা ছোৱালীৰ মৃতদেহ একেলগে 4খন এম্বুলেন্সেৰে লৈ যোৱা হ'ল ঘৰলৈ। ৰাতিৰ আন্ধাৰত তেতিয়া কেৱল এম্বুলেন্সৰ চাইলেন্সৰ শব্দ। কালাইন ভৈৰৱপুৰৰ বাৰীখনত কান্দোৰৰ ৰোল। অঞ্চলজুৰি এক শোকাকুল পৰিৱেশ। যোৱাকালি শিলচৰ কালাইন সংযোগী পথৰ ৰাণীঘাটত ভয়ংকৰ দুৰ্ঘটনাত একেটা পৰিয়ালৰ 4জনৰ থিতাতে মৃত্যু হৈছিল। এখন বলেৰো পিকআপ আৰু যাত্ৰীবাহী অটোৰ মুখামুখি সংঘৰ্ষত মৃত্যু হৈছিল 4জনৰ। মৰণোত্তৰ পিছত সন্ধিয়া পিতৃ জাকিৰ হুছেইন, মাতৃ ৰেজিয়া বেগম, কন্যা ৰেহানা বেগম আৰু পুত্ৰ আমিৰ হুছেইনৰ মৃতদেহ লৈ যোৱা হয় ঘৰলৈ। জানিব পৰা মতে দুৰ্ঘটনাত নিহত কন্যা ৰেহানা বেগমৰ বিয়া আছিলে অহা 28 নৱেম্বৰত। চিকিৎসাৰ বাবে পিতৃ মাতৃ ভাতৃয়ে লৈ গৈছিল শিলচৰ মেডিকেললৈ। চিকিৎসাৰ পাছত বিয়াৰ বাবে বজাৰৰ পৰিকল্পনাও আছিল। কিন্তু শিলচৰ পোৱাৰ আগতেই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত মৃত্যুক আঁকোৱালি ল'লে 4জনে। নিহত আমিৰ হুছেইনৰ 5মহীয়া এটি সন্তান আছে। নিহত জাকিৰ হুছেইনৰ 2 পুত্ৰ আছিল চেন্নাইত। পিতৃ মাতৃ ভাই ভণ্টিৰ মৃত্যুৰ খবৰ পাই উভতি আহিছে 2 পুত্ৰ। দুপৰীয়া 2টাত কুম্বীৰগ্ৰাম বিমানবন্দৰত আহি পাব দুয়ো। 2 পুত্ৰ অহাৰ পাছত হ'ব জানাজাৰ নামাজ। তাৰ পাছতেই পাৰিবাৰিক কবৰস্থানত পিতৃ মাতৃ পুত্ৰ কন্যাক শাৰী শাৰী কৰি সমাধিস্থ কৰা হ'ব। শিলচৰৰ পৰা অজিত দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।